চিকিৎসকৰ এটা অভাৱ গোটেই অসমত আছে আৰু এই অভাৱটো সম্পূৰ্ণ তেতিয়াই হ'ব যেতিয়া নতুন নতুন ডক্টৰ ওলাই আহিব, তেতিয়া আমি এই অভাৱবোৰ হয়তো পূৰ্ণ কৰিব পাৰিম। আৰু মই এটা সমীক্ষা চলাইছিলোঁ, তাতো এটা কথা মোৰ দৃষ্টিগোচৰ হৈছে যে নগৰ অঞ্চলত ডক্টৰবোৰ বেছিকৈ আছে, গাঁও অঞ্চলত নাই। চৰকাৰৰ দায়িত্বটো য'ত স্বাস্থ্যসেৱা নাই তাত স্বাস্থ্যসেৱা দিয়াৰ আছে। ডক্টৰসকলৰ লগতো কথা পাতি এটা ভাল পৰিৱেশত কেনেকৈ কাম হ'ব পাৰে তাৰ বাবে আমি চিন্তা কৰিম। আৰু যিবিলাক গাঁও অঞ্চলত ডক্টৰ নাই, ৰেচনেলাইজেশ্যনৰ জৰিয়তে প্ৰত্যেকটো গাঁও অঞ্চলত আমি চৰকাৰী চিকিৎসালয়ত ডক্টৰ দিয়াৰ ব্যৱস্থা কৰিম। অসমৰ ৩৫৪টা চাহ বাগিচাত থকা হাস্পতালবোৰ উন্নতিকৰণ কৰি আয়ুষ্মান আৰোগ্য মন্দিৰলৈ পৰিণত কৰা হৈছে। আৰু য'ত য'ত হোৱা নাই অহা দিনবোৰত তাতেও আমি আয়ুষ্মান মন্দিৰত এই হাস্পতালবোৰ পৰিণত কৰিম, য'ত নেকি নাৰ্ছ থাকিব, CMO থাকিব আৰু বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাবোৰ থাকিব। চ' মই ভাবোঁ যে অহা দিনবোৰত স্বাস্থ্য ব্যৱস্থাটো ডুমডুমাটো ভাল হ'ব।